নমস্কাৰ, মই আজি কলৰ কেক বনাম। তাতে অলপমান খেজুৰো দিছোঁ, কলটো এৰুৱা দেখুওৱা নহ'ল। তাৰপিছত এয়া দিছোঁ চেনি গুড়ি, তাৰপিছত ৰিফাইন দিম। তাৰপিছত এইখিনি গ্ৰাইণ্ড কৰি ল'ম। আপোনালোকে কলৰ কেক খাই ভাল পায়নে? মই এইটো ময়দা দিয়া নাই, মই অকল আটাৰে বনাইছোঁ। আৰু তাতে দিছোঁ 2টা ইলাচি আৰু 2 কাপ আটা দিছোঁ। এয়া আটা 1 কাপ দিলোঁ। তাৰপিছত অলপ গাখীৰ দিম। তাৰপৰা গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত আকৌ অলপ আটা দিম আৰু 1 কাপ আটা দিম। তাৰপিছত সেইটোকো গ্ৰাইণ্ড কৰি ল'ম। যদি একেবাৰে গোটেইখিনি আটা দিয়া যায়, তেতিয়া মানে এই গুটিৰ দৰে হয়, ভালকৈ মানে মিক্স নহয়। সেইটো কাৰণে অলপকৈ দিম। তাৰপিছত এয়া দিছোঁ বেকিং পাউডাৰ আৰু বেকিং ছ'ডা দি কিনে আকৌ গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত এটা বাতি লৈছোঁ, বাতিটোত অলপ ৰিফাইন গ্ৰীজ কৰি লৈছোঁ। তাৰপিছত তাতে গোটেইখিনি এই বেটাৰখিনি ঢালি দিছোঁ। তাৰপিছত মই 45 মিনিটছৰ কাৰণে বেক কৰিছোঁ। বেক কৰি কিনে যেতিয়া ওলাইছোঁ, সঁচাকৈ কেকটো খাবলৈ বৰ সোৱাদ আৰু স্পঞ্জি হৈছে। আপোনালোকেও যদি এনেদৰে কেক খাব বিচাৰে, তেতিয়া বনাব পাৰে। বৰ সোৱাদ হয় কিন্তু। আৰু কেকটো দেখিছে নহয়, অলপমান